এক্সপায়াৰি বস্তুবিলাক কেনে বিক্ৰী কৰি আছে আপোনালোকে? এইবোৰ বস্তু আনিছিলো বিলিং কৰাৰ পিছত আমি যাওঁতে আমি খালো তেতিয়া চেক কৰিলো তেতিয়া চাইছো এইবোৰ অক্টোবৰত যোৱা কোনোবাটো ছেপ্টেম্বৰত যোৱা কোনোবাটো এইটো নৱেম্বৰ 2 তাৰিখে যোৱা আপুনি কোন ইয়াৰে আপুনি অথৰিটি নেকি ফ্লোৰ মেনেজাৰ কি নাম আপোনাৰ কি নাম মিন্টু আচ্ছা এটা এক্সপায়াৰি বস্তু আপোনালোকে কেনেকৈ বিক্ৰী কৰিলে বিক্ৰীটো বাদ দিয়ক ডেমেজ তো বাদ দিয়ক ইফাল দিয়ক ডেমেজ তো বিলিং কেনে কৰিলে আপোনালোকে বিলিং কৰি পেলাই আপোনালোকে পেমেণ্ট লৈ ল'লে আমি যদি নাচালো হয় আমিতো খাই দিম এইবিলাক বস্তু আৰু মানুহে এটা বিশ্বাসত আহে বিশাল নেটমাৰ্ট বুলি ক'লে এটা বিশ্বাসত আহে তাৰপাছত আপোনালোকে আমি বাৰু ভুলক্ৰমে লৈ আনিলো মই মানিলো মই ভুলক্ৰমে লৈ আনিছো কিন্তু এতিয়া আপোনালোকে চোৱা দায়িত্বটো আছিলে নাই পুৰণা এটা সেই মানুহে ব্ৰেণ্ড বুলি বিশালত আহে আপোনালোকে এইবোৰ বস্তু চব এক্সপায়াৰি বস্তু কৰি পেলাই আপোনালোকে পেমেণ্ট লৈছে আমি যদি নাচালো হয় এই ভাইটিজনে ক'লে বুলিহে আমিতো খাই দিম ন আপোনালোকে এগ্ৰি মানে কি চাওক আপোনালোকে ইমান ডাঙৰ এটা বৃহত্তৰ আপোনালোকে ইয়াতে ব্যৱসায় কৰিছে ব্যৱসায় কৰাৰ কোনো যিহেতু অসমীয়া মানুহৰ আমাৰ আপত্তি নাই অসমত আপোনালোকে ব্যৱসায় কৰক কিন্তু খাদ্যটোৰ যিটো মানদণ্ড সেইটো উন্নত মানৰ হ'ব লাগিব এক্সপায়াৰি বস্তু পাব নেকি আপোনালোকে আমাক এইবোৰ চব এক্সপায়াৰি বস্তু হা এক্সপায়াৰি বস্তু খাম নেকি আমি আপোনালোকে কেনেকৈ বিলিং কৰিলে আপোনালোকে এক্সপায়াৰি ডেট চাব দেই প্ৰত্যেকে এক্সপায়াৰি ডেট চাব এইবোৰ ইয়াতে বিশালত এক্সপায়াৰি ডেট যোৱা বস্তু এনেকৈ বিক্ৰী কৰি দিছে এওঁলোকে চাওক প্ৰত্যেকটা এক্সপায়াৰি বস্তু বিক্ৰী কৰি দিছে গোটেইখিনি আৰে এইবোৰ নহয় নহয় স্কেন কৰিছে এইটো আৰু কৈছে এইটো অক্টোবৰৰ এইবোৰ স্কেন কৰোঁতে ধৰি দিব কেৱলমাত্ৰ 100 টকাৰ পৰা আৰম্ভ কৰি 200 টকা 300 টকা চলি আছে আমি বিক্ৰী হৈ মানে হৈ যাব চিষ্টেমত আপুনি ডিসপ্লে কৰিব নোৱাৰে ফাৰ্ষ্টটো এইটো আপোনাৰ এক্সপায়াৰি ঠিক আছে আমাক চাব দিয়ক আৰু সেইটো চাওক এবাৰ এক্সপায়াৰি নহয় দুধ আপুনি এৰা কিয় নিদিয়ে দিয়া আপোনালোক চেঞ্জ কৰি দিয়া চেঞ্জ কৰি বিলিং কেনেকৈ কৰিলে ভিডিঅ' কৰিলে কি এক্সপায়াৰি বস্তু বিলিং কেনেকৈ কৰিলে আপোনাৰ নামটো কি আপোনাৰ নামটো কি দাদা আপোনাৰ নামটো কওক মই কৈ আছো আপোনাৰ নামটো কওক আপোনাৰ নামটো কওক ইমান ফোন কৰি কি নাই ঠিক আছে আপোনাৰ নামটো কওক প্ৰথমতে আপুনি ক'লে আপোনালোকৰটো ক'লে আলটিমেটলি আপোনালোকে এইটো বস্তু ভাবিছে যে বিক্ৰী হৈ যদি হৈ যাব এক্সপায়াৰি বস্তু খাই পেলাই আমি বেমাৰ কৰো ঠিক আছে নহব নহয় ফাৰ্ষ্ট অফ অল যি হৈছে তাকে মই পুলিশ কৰি আছো ঠিক আছে অ্যাকশন তো চাও অ্যাকশন এটা প্ৰথম কথা অ্যাকশন না আমি দিম অ্যাকশন কি দিব লাগে আমি দিম আপোনাক ক'লো ন অ্যাকশন কি দিব লাগে আমি দিম প্ৰথম কথা মই এই ক'লো আপোনাক প্ৰথম কথা হলে ছোৱালী যদি ধৰ নাচাও গয়ৰ দেখটো চাব ছোৱালী নহয় ল'ৰা মানুহ ল'ৰা মতে এইতে দিতে কৰবা পলাই তাৰমানে মই এইবোৰ লৈ বেলে চিকিউৰিটি চেক কৰক শুনা ফুৰক নাই বিলিঙত নাই মৰছতে আমি হেই কৰিলো তেও যেতিয়া নাহা হল আমি তেতিয়াহে খং উঠিল আমাৰ কোন আছিল আপোনাৰ ল'ৰা মানুহ মানুহে বহুত বিশ্বাসত বিশালত লয় হা বিশালত বহুত বিশ্বাসত লয় কিন্তু মই কৈছো বাকী বিলাক এইবিলাক শ্বপিং মলকে বিশালত আমাৰে মা দেউতা ঘৰৰ মানুহে বিশালত কিবা এটা পাম নাপালে মই বিশালত আহিয়ে থাকো এতিয়া আপোনালোক কোৱাৰ কাৰণে হৈছে আগে পিছে নাচাই আগে পিছে নাচাওঁ মই তেনেকৈ কোৱাওঁ যদি আপোনাৰ কিবা অসুখ হল হয় তেতিয়াহ'লে মই আপোনাৰ মেডিকেল এডমিট কৰিলো কিন্তু তেখেতে কোনো পধ্যেই নলয় এইটো কিয় কিন্তু আপোনালোকে এইখিনি ধৰাৰ কাৰণে খুব ভাল পাইছো মই যে লয়না নলা আপুনি চাব পাৰিব 3 নম্বৰ কথা যিটো ভুল হৈছে তাৰ কাৰণে মই অলৰেডি আগতে এপলাইজ কৰা হৈছে এতিয়াও কৰা আছে 4 নম্বৰ কথা একশন প্লেন হিচাপে আপোনালোকে যদি সময় দিয়ে মই গোটেই সেকশন অলৰেডি লগাই দিছো লৰা গোটেইটো মই লগাই এতিয়া আৰু সুজোৱাৰ পিছত বুদ্ধি বৰষুণ যোৱাৰ পাছত জাপি লগাই লাভ নাই দাদা আপোনালোকে আমাক আমাৰ জীৱনৰ লগত আপোনালোকে আজি যদি মই যদি ওলাই যায় যদি বেমাৰ পৰো মোৰ ঘৰত বাচ্চা আছে মোৰ সৰু বাচ্চাটোক যদি মই যদি এইটো খুৱাই দিওঁ কথাটো কৈছো তাৰ পাছত যদি ফুড পয়জনিং হয় তাৰ পাছত দায়িত্ব আপোনালোকে ল'ব লম বুলি কওক এতিয়া কওক লম বুলি না খং কৰিম কিয় নকৰিম খং প্ৰত্যেকজন মানুহে খং কৰিব খং কিয় নকৰিম আমি দাদা খং কিয় নকৰিম আপোনালোকে কেনেকৈ এইবিলাক এক্সপায়াৰি বস্তুবিলাক বিক্ৰী কৰিব পাৰিলে এইবোৰ বস্তু কেনেকৈ দিছে আপোনালোকে আজি বিশ্বাসযোগ্যতা হৈছে আজি এশটা মানুহে বিশালৰ প্ৰতি তাতে থকা 100টা মানুহে যোনে যোনে গম পাইছে গম নোপোৱা এতিয়া এইবোৰ মানুহ আমি বিলাকে চব সাধাৰণ ফেমিলিৰ পৰা বিলং কৰো আমি কোনো হাই প্ৰফাইল নহয় আমি বিশালৰে কথা কৰো এই কিছুমান কাম কৰি এইবিলাক কাম কৰি পেলাই মানুহৰ বিশ্বাসযোগ্যতাটোক আপুনি আজি দেখিছে আমি কেইটামান
কেইবটমান বস্তু তাৰমানে কিনিলো কিনাৰ পিছত আমি দেখিলো আমি লৈ গলো কাউণ্টাৰত যেতিয়া বিলিং কাউণ্টাৰত তেওঁলোকে বিল কৰি পেলাই দিলে তাৰ পিছত আমি দেখিলো যে সেই গোটেইকেইটা প্ৰডাক্টৰ প্ৰায় ভাগৰে এক্সপায়াৰী ডেট যোৱা প্ৰায় ভাগৰে এক্সপায়াৰী ডেট যোৱা আমি যেতিয়া এই কথাটো ব্যক্ত কৰিলো যে আপোনালোকে ঠিক আছে আমাৰ কোনোবাই আমি লৈ আনিলো তেতিয়া তেওঁলোকে ক'ব পাৰিব লাগে যে বস্তুটো কাউণ্টাৰত যেতিয়া যাব স্কেন কৰিলে ওলাই পৰে যে এক্সপায়াৰী ডেটটো এক্সপায়াৰী বস্তুটো এক্সপায়াৰী হৈছে নাই কিন্তু তাকে নকৰি তেওঁলোকে এই বিল কৰি দিলে বিল কৰাৰ পিছত আমি যেতিয়া যাবলৈ ওলালো তেতিয়াহে আমি যেতিয়া দেখিলো যে এক্সপায়াৰী ডেটটো সম্পূৰ্ণৰূপে কোনোবাটোৰ আপোনাৰ ছেপ্টেম্বৰ মাহতে গৈছে কোনোবাটো অক্টোবৰ মাহত গৈছে এনেকুৱা ধৰণৰ প্ৰডাক্ট বিলাক আমি এনে খাই আছো সেইকাৰণে মানুহখিনি সজাগ আৰু সচেতন হ'ব লাগে মানুহ সজাগ সচেতন নহলে এনেকে এইবিলাক বৰবি বিলাক খাই ফুড পয়জনিং হয় আমি বেমাৰ পৰিম আৰু তাৰ দায়িত্বটো বিশাল মেগামাৰ্টে নলয় কোনো এজন মানুহৰ নহয় আৰু ইয়াৰে প্ৰায়ভাগ মানুহৰে এইটো দুখ আছে আৰু মানুহে এতিয়া গম পাইছে All the women in my life have played pivotal roles in my success. Here's wishing a very happy